হেল্ল' ষ্টুডেণ্ট, মই আজি কেইটামান বিভিন্ন ধৰণৰ অংকৰ সমস্যাৰ সমাধান কৰিবলৈ ওলাইছোঁ। ক্লাছ 8 জাতীয় বিদ্যালয়ৰ এই অংক মান উলিয়াব দিছে। এই অংকটো মই দেখুৱাই দিম আৰু আমি ইয়াৰে তলৰ বৰ্গ সংখ্যাবোৰৰ মাজত কিমানটাকৈ স্বাভাৱিক সংখ্যা আছে এইটো নিৰ্ণয় কৰা। এনেকুৱা অংক আমি ইতিমধ্যে কৰিছোঁ যদিও মই অলপমান দেখাই দিম। তাৰোপৰি আৰু মিশ্ৰ সূত্ৰৰ অংক, এই অংকটো 2000 টকাৰ বছৰি 5% সূত্ৰত 1/2 বছৰ মিশ্ৰ সূত আৰু সৰল সূত্ৰৰ পাৰ্থক্য উলিওৱা। গতিকে এই অংকটো আমি সূত্ৰৰ সহায়ত কেনেকৈ কৰিব লাগে মই সেই বিষয়েও দেখুৱাই দিম। আৰু মিশ্ৰ সূত আৰু সৰল সূত্ৰৰ পাৰ্থক্য শ্বৰ্ট ফৰ্মত কেনেকৈ আমাৰ মিশ্ৰ সূত উলিয়াই ল'ব লাগে, তাৰপিছত সৰল সূত উলিয়াব লাগে, উলিয়াই মিশ্ৰ সূত্ৰৰ পৰা সৰল সূত মাইনাছ কৰি দিব লাগে। গতিকে আমাৰ অংকটো বহুত লেংৰি প্ৰচেছ হয়। যদি নম্বৰ কম দিয়ে তেতিয়াহ'লে আমি শ্বৰ্টত কেনেকৈ কৰিম মই সেয়াও দেখুৱাই দিম তোমালোকক। এতিয়া তোমালোকে ভালদৰে মনোযোগ দি শুনা বা বুজিবলৈ। আমি মিশ্ৰ সূত আৰু সৰল সূত আমাৰ এতিয়া মূলধন দিয়া আছে। মূলধন P ইকুৱেল টু কিমান দিয়া আছে? 20,000 টকা। তাৰপিছত সূতৰ হাৰ পাৰ্চেণ্ট ইকুৱেল টু কিমান? 5% দিয়া আছে। এটাতে R ইকুৱেল টু কিমান লিখিব লাগিব? 5 লিখিব লাগিব। সময় N ইকুৱেল টু 1/2 বছৰ দিয়া আছে। এইটো আমি কি কৰিব পাৰোঁ? সমষ্টিত ভাঙি দিব পাৰোঁ। 2 2 4 4 1 5 5/2 বছৰ লিখি দিব পাৰোঁ। এতিয়া কথা হ'ল আমি কি কৰিব লাগে? এই সূত্ৰৰ সহায়ত কৰিব লাগে। প্ৰথমতে আমি সবৃদ্ধি মূল উলিয়াব লাগিব। সবৃদ্ধি মূল উলিয়াব লাগিলে আমি সবৃদ্ধি মূল A ইকুৱেল টু সূত্ৰটো পাইছিলোঁ P ইনটু 1 প্লাছ R/100 টু দি পাৱাৰ N পাইছিলোঁ। এতিয়া Nৰ মান 5/2 বছৰ বহালে আমি এইটো কি হ'ব? এই পাৱাৰৰ অংক যদি ভগ্নাংশ থাকে আমি উলিওৱাটো অসুবিধা হৈ যাব। কিন্তু ইয়াতে 2 বছৰ আৰু আধা বছৰ, গতিকে 2 বছৰ আৰু আধা বছৰ আমি কি কৰিম? ছেপাৰেটকৈ উলিয়াব লাগিলে আমি সূত্ৰটো পতাৰ দৰকাৰ নাই। আমি ডাইৰেক্ট কি পাতি যাম? অংকটো পাতি যাম। যেনে P মান কিমান দিয়া আছে? 20,000 ইনটু কি আছে? 1 প্লাছ R মান কিমান দিয়া আছে? 5/100 টু দি পাৱাৰ N ইয়াতে 2 বছৰটো আমি প্ৰথমতে পাতিম স্কুৱেৰ, আৰু আধা বছৰটো আমি এক্সট্ৰাকৈ কৰিব লাগিব 1 প্লাছ R বাই মানে কি আছে? 5/100 ইনটু 1/2, অৰ্থাৎ 1/2 পূৰণ কৰিলে আধা বছৰ হ'লে 2ৰে ইয়াত কি কৰি দিলে হয়? পূৰণ কৰি দিলে হৈ গ'ল। তাৰপিছত ওলাই যাব এতিয়া 2000 ইনটু এইটো কি আছে? 5ৰে 100 কাটিব পাৰি। 5ৰে 5 এবাৰ 100 কেইবাৰ যাব? 20 বাৰ যাব। 20 গুণ 20 1 21, গতিকে ওপৰত 21/20, তাৰ ওপৰত কি হ'ব? স্কুৱেৰ, আৰু ইফালে কি হ'ব? এইটো আমাৰ কাটি নাযায়, গতিকে 2 লগত 100 গুণ কৰিলে 200, 201 গুণ 205, অৰ্থাৎ ওপৰত বহিব 205 আৰু তলত বহিব 200। এতিয়া আমি এইটো কি কৰিব পাৰোঁ? কাটি জানি চাম। 20,000 পূৰণ 21/20 পূৰণ 21/20 পূৰণ 205/200। এতিয়া আমাৰ এই শূন্য কাটিব পাৰোঁ, এই শূন্য কাটিব পাৰোঁ, এই শূন্য এই দুটা শূন্য কাটিব পাৰোঁ, এই 2ৰে 2 কাটিব পাৰোঁ। গতিকে ওপৰত থাকিব কিমান? 21 205 তিনিটা পূৰণ হ'ব, আৰু তলত হ'ব 2 2 4, গতিকে তলত বহিব 4 আৰু ওপৰত বহিব কিমান? আমাৰ
এই 21 205 পূৰণ কৰি দিয়া 205 ৰ লগত 21 পূৰণ কৰি দিয়া 5 0 2 5 দুগুণ 10 2 দুগুণ 4 5 0 2 1 3 4 তাৰ লগত আকৌ 21 পূৰণ কৰি দিয়া 21 পূৰণ কৰিলে 5 0 3 4 5 দুগুণ 10 3 দুগুণ 6 7 দুগুণ 8 এটা যোগ কৰি দিয়া কিমান পাম আমি 5 পাম 0 পাম 4 পাম 6 7 পাম 8 পাম গতিকে 87405 87405/4 পাম তাৰপিছত 805 পূৰণ কৰি হৰণ কৰি দিলে কিমান পাই যাম 87405 আমি 4 ৰে কি কৰি দিব লাগিব হৰণ কৰি দিব লাগিব পূৰণটো অকমান ভুল হৈ গ'ল এই পূৰণটো হ'ব লাগিছিল কিমান 90405 এটো কিমান হ'ব লাগে 90405 হ'ব লাগে মই এইখিনি অকমান ভুল হৈ গৈছে 90405 এটা 90405 কি হৰণ কৰি দিয়া 4 ৰে হৰণ কৰি দিয়া 90405 ক 4 ৰে হৰণ কৰিলে 22601.25 হ'ব গতিকে 22601.25 টকা এটা আমি টকা দি যাব পাৰো এটা টকা দি যাব পাৰো প্ৰতিটো টকা দি যাব পাৰো টকা থাকে এতিয়া এটো হল সবৃদ্ধি মূল এটা মিশ্ৰ সুদ উলিয়াব লাগিলে মিশ্ৰ সুদ কিমান হ'ব সবৃদ্ধি মূল অৰ্থাৎ a minus p গতিকে a মান কিমান পাইছো 2260.25 minus কিমান হ'ব 20000.00 টকা অৰ্থাৎ এখিনি ইয়াতে পইণ্ট থাকাৰ কাৰণে তাতেও কি দিলে ল পইণ্ট দিল তাৰ পিছত কি কৰি দিয়া এটো মাইনাস কৰি দিয়া দুইটা কিমান হ'ব 0 5 ৰ পৰা 0 গলে এটো কি কৰিব 5 2 ৰ পৰা 0 গলে 2 পইণ্টৰ তলত পইণ্ট 1 ৰ পৰা 0 গলে 1 0 ৰ পৰা 0 গলে 0 6 ৰ পৰা 0 গলে 6 2 ৰ পৰা 0 গলে 2 আৰু 2 ৰ পৰা 2 গলে 0 অৰ্থাৎ 260.25 টকা আমি মিশ্ৰ সুদ পালো এখিনি এতিয়া আমি কি উলিয়াম সৰল সুদ উলিয়াম সৰল সুদ উলিয়াবলে সৰল সূত্ৰটো কি আছিল I equal to PNR by 100 সেই সূত্ৰৰ আমি সৰল সুদটো উলিয়াম আমি মিশ্ৰ সুদ এখিনি পাই গলো আমি সৰল সুদ উলিয়াম কি মিশ্ৰ সুদ কিমান পালো 260.1.25 পালো এবাৰ আমি কি উলিয়াম সৰল সুদ উলিয়াব লাগিলে কি হ'ব সৰল সুদ I equal to কি আছিল PNR by 100 আছিল এটো আমি PNR by 100 এটা মান বহাই দিম p মান কিমান আছে 20000 into n ৰ মান আছে কিমান আমি যেটো ভগ্নাংশত পাতিছিল 5/2 গতিকে আমি 5/2 পাম ভগ্নাংশটো বহালে 5 টো ওপৰত বহিব তলত কি বহিব 2 টো বহিব আৰু এফালে 100 আছে 100 টো থাকিলে তাৰ পিছত r ৰ মানো কিমান আছে 5 আছে এটা এখিনি আমি কি কৰিব পাৰো এই গুণ কাটিব পাৰো এই গুণ কাটিব পাৰো 2 ৰে 2 ক কেইবাৰ যাব 100 বাৰ যাব 5 5 গুণ 25 25 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 25 2500 টকা আমি সৰল সুদ পালো 2500 টকা আৰু মিশ্ৰ সুদ পাইছিল 260.1.25 টকা এটা মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য অৰ্থাৎ CI minus SI equal to কিমান হ'ব আমি 2601.25 minus 2500.00 টকা এটো বিয়োগ কৰি দিয়া দিলে কিমান হ'ব 25 বহিলে পইণ্ট বহিল 1 ৰ পৰা 0 গলে 1 0 ৰ পৰা 0 গলে 0 6 ৰ পৰা 5 গলে 1 2 ৰ পৰা 2 গলে 0 গলে 101.25 টকা এটো হল মিশ্ৰ সুদ সৰল সুদৰ পাৰ্থক্য এতিয়া মই মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য মই শৰ্টত উলিওৱা এটা পদ্ধতি দেখুৱাই দিছো এটো 2 হাফ বছৰ নহয় ধৰা
আমি 2 বছৰ বুলি ধৰি ললো এই অংকটোক আমি 2 বছৰৰ মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য উলিয়াব লাগে মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য এটা শৰ্ট সূত্ৰ আছে CI minus SI equal to PR to the power n by 100 to the power n এই সূত্র মিশ্র সুত আৰু সৰল সুতৰ পাৰ্থক্য উলিয়াব পাৰি তোমালোকে আগতে মই দীঘল কৰি অংকটো যিবিলাক মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য উলিয়াইছিলো সেই উলিয়া অংকটো তোমালোকে এই সূত্ৰৰ সহায়ত কৰিছে বা উত্তৰটো মিলাই নিমিলাই তোমালোকে পৰীক্ষা কৰি চাব পাৰা গতিকে মই p মান কিমান পাইছো 20000 ইনটু n r ৰ মান কি আছে r ৰ মান আছিল 5 গতিকে টু দি পাৱাৰ n ৰ মান কিমান আছে স্কয়াৰ বাই 100 টু দি পাৱাৰ n ৰ মান স্কয়াৰ আছে 20000 ইনটু 25 বাই 10000 কৰি দিলো এটা এই শূন্য কি কৰি দিলা চাৰিটা কাটি দিলা দিয়াৰ পিছত কিমান হ'ব 25 দুগুণ 50 টকা গতিকে মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য কিমান পাম 50 টকা পাই যাম এনেকৈ আমি মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্য কি কৰিব পাৰো সহজতে উলিয়াব পাৰো এই সূত্ৰৰ সহায়ত আমি এটা সূত্ৰ পাইছিলো 39 minus 38 স্কয়াৰ এটো আমি ডাইৰেক্ট সূত্ৰ এটা পাইছো এটো এনেকুৱা যদি ধৰ 39 স্কয়াৰ হয় তাৰ পিছতো যদি ইয়াত এক কম থাকে অৰ্থাৎ n plus 1 whole square minus n square থাকে তেতিয়া হলে আমাৰ উত্তৰটো আমি এই দুটা যোগ কৰি দিব অৰ্থাৎ 39 plus 38 ইয়াৰ উত্তৰটো হ'ব 39 plus 38 কৰি দিলে হৈ যায় 8 9 17 3 3 6 7 গতি এনেকৈ আমি কৰি দিলেই হ'ল for 43 square minus 42 square যদি হয় তেতিয়া হলে 43 প্লাস সমান কিমান হ'ব 43 plus 42 এটা যোগ কৰি দিলে হৈ যায় 3 2 5 4 4 8 এনেকৈ আমি এই অংকটো উলিয়াব পাৰো তাৰ পিছত আমি নেক্সট আৰু এটা আছিল কি আমাৰ বৰ্গ সংখ্যা আমি ধৰ কিমানটা দুটা বৰ্গ সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে আমি এটো উলিয়াব লাগিলে আমি কি কৰিছিলো দুইটা আমি স্কয়াৰ কৰি লৈছিলো 196 আৰু 225 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে উলিয়াব লাগিলে আমি 196 আমি কি আছে বৰ্গমূল অৰ্থাৎ এটো 14 স্কয়াৰ হ'ব আৰু 225 ৰ বৰ্গমূল হ'ব 15 স্কয়াৰ এটা এই 196 225 ৰ মাজত কিমানটা বৰ্গ সংখ্যা আছে উলিয়াব লাগিলে আমি সৰু যিটো বৰ্গমূল অৰ্থাৎ 196 গুণ 14 গতিকে 14 টো 15 টো সৰু যেটো আমি 14 দুগুণ কৰি দিম অৰ্থাৎ 196 আৰু 225 ৰ মাজত থকা স্বাভাৱিক সংখ্যা হ'ব কিমান হ'ব 2 into 14 সমান কিমান 28 এটা 28 টা স্বাভাৱিক সংখ্যা থাকিব এনেকৈ আমি উলিয়াব পাৰো মই এইকেইটা দেখুৱাই দিলো পিছত আৰু যদি a b c d এটা ৰম্বাস ইয়াৰ আমাৰ কি দি আছে অৰ্থাৎ b a d এই কোণটোৰ মাপ দি আছে 72 ডিগ্ৰী আমি এই কোণটোৰ মাপ উলিয়ালে c b d অৰ্থাৎ এই কোণটোৰ মাপ উলিয়াবলৈ এই কোণটোৰ মাপ উলিয়াবলৈ আমি প্ৰথমতে এটু কোণৰে যোগফল কিমান 180 ডিগ্ৰী 180 ৰ পৰা এই কোণটো বাদ দিলে আমি এটু পাম অৰ্থাৎ এটু 108 ডিগ্ৰী পাম এটা 108 এই কৰ্ণডালে আকৌ এই কোণটো সমানে বিভাগ কৰিছে গতিকে আমি এই কোণটোৰ মাপ কিমান পাম 54 ডিগ্ৰী এনেকৈ আমি কোণটো উলিয়াব পাৰো আমাৰ এটু কোণৰ যোগফল আমি যেটো ৰম্বাসৰ প্ৰতিটো বাহু সমান্তৰাল এডালে সমান্তৰাল হে এডাল ত্ৰিজ্য গলে আমাৰ এটু কোণে ৰৈখিক জুৰিয়া কোণ হ'ব ৰৈখিক জুৰিয়া কোণৰ যোগফল 180 ডিগ্ৰী গতে 180 ৰ পৰা এই কোণটো বাদ দিলে আমি এই গোটেই কোণটো পাই যাম গোটেই কোণটো সমানে ভাগ কৰিলে কিমান পাম 54 ডিগ্ৰী পাম এনেকৈ আমি এই কোণটো উলিয়াব পাৰো সামান্তৰিকৰ বিপৰীত কোণ দুটা ক্ৰমে কি দি আছে 4x - 3 ডিগ্ৰী আৰু 87 - x ডিগ্ৰী দি আছে গতিকে সামান্তৰিকৰ বিপৰীত কোণ দুটা আমি সমান বুলি জানো গতিকে আমি কি কৰিম 4x - 3 ডিগ্ৰী = 87 - x ডিগ্ৰী
এটা আমি এইটো সমীকৰণ যেহেতু আমি ডিগ্ৰী কিটা কি কৰি দিম বাদ দি দিম বাদ দিলে আমাৰ কি আছে 4x - 3 = 87 - x হ'ব x কিটা আমি বাওঁফালে কৰিম আৰু জ্ঞাত ৰাশিটা সোঁফালে কৰি আমি x ৰ মানটো প্ৰথমতে উলিয়াই ল'ম উলিয়াই ল'লে কিমান হ'ব আমাৰ 4x তাৰপিছত -x টো ইফালে আহিলে কি হ'ব প্লাছ x ইকুৱেল টু কি হ'ব ইকুৱেল টু ইফালে 87 আছে তাৰপিছত এইটো -3 আছে ইফালে গ'লে কি হ'ব +3 হৈ যাব তাৰপিছত 4টা x এটা x কেইটা x যাব 5x ইকুৱেল টু 87 লগত 3 যোগ কৰিলে কিমান হ'ব 90 হ'ব এটা x ৰ লগত আমাৰ 5 টো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ গতিকে 90/5 সমান কিমান হ'ব 5 ৰে 90 হৰণ কৰিলে কিমান হ'ব 5 × 1 = 5 40 8 5 × 40 5 18 90 x ৰ মান 18 পালো এটা আমি এই প্ৰথম কোনটো এটুত কি বহাই দিম x ৰ মানটো বহাই দিম অৰ্থাৎ 4 × 18 - 3 তেতিয়াহ'লে কিমান হ'ব 8 4 × 32 4 × 4 = 7 72 - 3 72 ৰ পৰা 3 গ'লে কিমান হ'ব 69 হ'ব গতিকে 69 ডিগ্ৰী পালো অৰ্থাৎ এটা কোণ আমি এই কোণটো ধৰা 69 পালে এইটো কোণে আকৌ সমান সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান গতিকে এইটো 69 ডিগ্ৰী হ'ব ঠিক তেনে এই কোণটোৱে সমান গতিকে এইটো কোণ জানিব পাৰিলে এইটো কোণো জানিব পাৰিম এইটো কোণ জানিব লাগিলে আমি এই বস্তুটোত x ৰ মানটো বহাই দিম অৰ্থাৎ 87 - x ৰ ঠাইত কি বহিব 18 বহিব এটা বিয়োগ কৰি দিয়া 17 ৰ পৰা 8 গ'লে কিমান 8 × 9 = 17 9 আৰু 7 ৰ পৰা 1 গ'লে 6 গতিকে 69 ডিগ্ৰী গতিকে এইটো আমাৰ কিমান ডিগ্ৰী পালো আমি 69 ডিগ্ৰী পালো তেতিয়াহ'লে এইটো কোণে সমান গতিকে এইটো কোণো কিমান হ'ব 69 ডিগ্ৰী হ'ব এনেকৈ আমি কোণকেইটা কি কৰিব পাৰো উলিয়াব পাৰো ইয়াতে আমি প্ৰত্যেকটো কোণৰ মাপ 69 ডিগ্ৰী কৈ পাইছো কিন্তু আমাৰ সামান্তৰিকৰ 4টা কোণৰ যোগফল 360 ডিগ্ৰী হ'ব লাগে গতিকে 69 ৰ লগত 4 যদি পূৰণ কৰি 4 × 9 = 36 6 4 × 24 27 হ'ল 276 ডিগ্ৰী হয় গতিকে আমাৰ এই অংকটো নিশ্চয় কিবা এটা কি আছে ভুল আছে এই ভুলটোৰ কাৰণে অংকটো আমাৰ শুদ্ধ নহয় গতিকে তোমালোকে এই অংকটো ভুল হ'ব এই এনেকৈ কৰিলে ইয়াৰ উত্তৰটো এনে নিয়মটো তোমালোকে মনত ৰাখিলে হ'ল নিয়মটো এনেকৈ যিহেতু বিপৰীত কোণ দুটা সমান গতিকে এখিনি সমান এখিনি কৰি লৈ অংকটো কৰি গ'লে হ'ল পৰীক্ষাত বাৰু ভুল প্ৰশ্ন নিদিয়ে এইটো ভুল প্ৰশ্ন আছে গতিকে তোমালোকে এইটো বাৰু ইমানতে সামৰণি দিয়া তোমালোকক দিয়া আছে এটা সামান্তৰিকৰ দুটা ওচৰা-ওচৰি কোণৰ মাপ 7x - 3 ডিগ্ৰী আৰু 8x + 18 ডিগ্ৰী দিয়া আছে এতিয়া আমি এটা কথা জানো সন্নিহিত কোণ দুটা ওচৰা-ওচৰি কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় গতিকে এইটো যোগ এইটো কিমান হয় 180 তাৰপিছত এইটো কৰি গ'লো 7টা x 15টা x তাৰপিছত 3টা বিয়োগ 18টা যোগ গতিকে 15টা যোগ হ'ব 15টা সিফালে লৈ গ'লে -15 হ'ল তাৰপিছত x ৰ মানটো উলিয়ালে x ৰ 15 পূৰণ আছে সিফালে আহিলে কি হ'ব হৰণ 180 ৰ পৰা 15 বিয়োগ কৰিলে 165 হ'ল 15 হৰণ কৰিলে কিমান পাই গ'ল 11 বাৰ গ'ল গতিকে প্ৰথম কোণটোৰ মাপ পাম কিমান প্ৰথম কোণটো আছিল 7x - 3 গতিকে 7 × 11 - 3 কৰি দিওঁতে কিমান পালো 74 ডিগ্ৰী পালো তাৰপিছত দ্বিতীয়টো আছিল আমাৰ কিমান 8x + 18 গতিকে 8 × 11 + 18 কৰি দিলোঁ দিয়াৰ লগে লগে আমি কিমান পালোঁ 106 ডিগ্ৰী আমি জানো সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান গতিকে ইয়াৰ বিপৰীত কোণটো 74 ডিগ্ৰী আৰু ইয়াৰ বিপৰীত কোণটো 106 ডিগ্ৰী হ'ব গতিকে এনেকৈ আমি কোণকেইটা উলিয়াব পাৰোঁ মই এইখিনি কৈয়ে মই এই ক্লাছটোৰ তাৰমানে যিখিনি আছিল সামৰণি মাৰিছোঁ বুলি ধন্যবাদ